যোৰহাট মালৌ পথাৰত ঐতিহাসিক অষ্টভুজ দেৱৰ বৰভেটিত নলগোৱা উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে আয়োজন কৰা হয়। ঐতিহাসিক বৰভেটি যি ঐতিহাসিক বৰভেটি আজি পৰম্পৰা প্ৰায় 250 বছৰ অধিক দিন 258 বছৰীয়া এই আমাৰ নলগোৱা উৎসৱ। এই উৎসৱ ভক্তিৰ উৎসৱ। এই উৎসৱ ভকত বৈষ্ণৱবৃন্দ গুৰুজনাৰ আশীষ শিৰত লৈ ইয়াত আহি সকলোৱে গায়ন বায়ন নাম প্ৰসংগৰে ইয়াত প্ৰতিটো খেলে প্ৰতিটো অঞ্চলৰ পৰা অহা খেলসমূহে ইয়াত যিধৰণে ভাৱ ভক্তিৰে ইয়াত প্ৰতিষ্ঠা কৰে আৰু ইয়াত এই ঐতিহাসিক বৰভেটিৰ যি মহাত্মা এই মহাত্মাহে একচুৱেলি ইয়ালৈ আনিছে। তেখেতৰ যি আশীৰ্বাদ নাথাকিলে ইয়াত আহি হয়তো মই বা এই ভক্তপ্ৰাণ ৰাইজসকল উপস্থিত হ'ব নোৱাৰিলেহেঁতেন। তেৰাৰ কৃপাত তেৰাৰ আহ্বানত আহি উপস্থিত হৈছোঁ আৰু তেৰাৰ চৰণত বন্তি প্ৰজ্বলনেৰে সৈতে ধূপ ধূনাৰে সৈতে তেৰাৰ আশীষ কামনা কৰিছোঁ যাতে তেখেতৰ ঐতিহাসিক ভক্ত মহিমাৰে যাতে আমি ধন্য হৈ জনগণৰ সেৱা কৰি যাব পাৰোঁ। এইহেন ৰাইজৰ উপকৃত হয় ৰাইজ যাতে অনাগত দিনত এখন সমাজ হিচাপে অসমীয়া সমাজ হিচাপে প্ৰতিষ্ঠিত হৈ আমি যে অনাগত দিনত আমি অসমৰ যি অসমীয়া পৰম্পৰা জীয়াই ৰাখিব পাৰোঁ তাক কামনা কৰি আজি তাৰিখত তেৰাৰ কৃপা শিৰত লৈ আহি ইয়াত সেৱা ধৰিছোঁ আৰু তাকেই মনোকামনা কৰি আশীষ ধন্য হৈ আশীষ বিচাৰি আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। উল্লেখযোগ্য যে শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বলিষ্ঠ নেতৃত্বত শদিয়াৰ পৰা ধুবুৰীলৈকে সেই সময়ত বসবাস কৰা মায়ামৰা সমাজৰ ভকত আৰু শিষ্যসকলে আহোম ৰজাৰ বিৰুদ্ধে বিপ্লৱ জাগ্ৰত কৰিবলৈ শক্তিশালী পৰীক্ষাৰ উদ্দেশ্যে গাইপতি একো চপৰাকৈ মাটি দি যোৰহাটৰ মালৌ পথাৰৰ সৰু চৰাই কাঠনিৰ অটব্য অৰণ্যৰ মাজত জলাশয়ত 24 হাত দ ঠাইত 60 হাত ওখকৈ 1768 খ্ৰীষ্টাব্দত বন্ধা ঐতিহাসিক বৰভেটিত প্ৰত্যেক বছৰেই মায়ামৰা সমাজৰ লোকসকলে শালি খেতিৰ উৎপাদিত ধানৰ পৰা চাউল উলিয়াই গাখীৰ গুড় দি বন্ধা মিঠৈৰ সৈতে নৈবেদ্য আগবঢ়াৰ পাছতহে গ্ৰহণ কৰাৰ পৰম্পৰা আজিও ৰক্ষা কৰি আছে। খেলভিত্তিক গাঁওভিত্তিক মায়ামৰা সমাজৰ লোকসকলে একেদিনাই কৰা এই অনুষ্ঠানক নলগোৱা উৎসৱ নামেৰে পৰিচিত। 58 সংখ্যক নলগোৱা উৎসৱ আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ যিকেইটা আমি মানে কাৰ্যসূচী লৈছিলোঁ সম্পূৰ্ণ হ'ল। আজি আমাৰ ৰাইজৰ সমাগম এয়া আপোনালোকে দেখিছে আৰু মানে 4টা বজালৈকে আমি গোটেই এনেকুৱা ইয়াতকৈ বেছি সমাগমেই বিচাৰি আছোঁ আৰু আগলৈকেও যাতে আমি এই অনুষ্ঠানভাগে মানে লক্ষ লক্ষ লোক আহি আমাৰ সফলমণ্ডিত কৰে যেন তাৰ আশা কৰিছোঁ। এটা কথা সকলোকে আমি অৱগত কৰি দিবই লাগিব, সেয়া হৈছে কি যে পৃথিৱীৰ একমাত্ৰ মাটিৰে নিৰ্মিত পবিত্ৰ তীৰ্থভূমি হৈছে বৰভেটি আৰু যিখন বৰভেটি উজনি অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ উত্তৰ পশ্চিম দিশৰ ঐতিহাসিক মালৌ পথাৰৰ বুকুত অৱস্থিত। বিপ্লৱী গুৰু অষ্টভুজদেৱ আৰু 8,90,000 ভক্তৰ চৰম ত্যাগৰ ফচল গোবৰ্ধন পৰ্বত ৰূপী এই বৰভেটি আৰু এই বৰভেটিয়ে প্ৰতিষ্ঠা কৰিছিল মূলতঃ কৃষিজীৱী ৰাইজৰ কৰ্মসংস্কৃতিত মূলতঃ শিৰত তুলি লৈ পেলাই কৰ্মসংস্কৃতিৰ বাটেৰে বাট বোলাৰ এক প্ৰধান উদ্দেশ্য আগত লৈ পেলাই আচলতে 1768 খ্ৰীষ্টাব্দতেই বিপ্লৱী গুৰু অষ্টভুজদেৱে আমাৰ এই নলগোৱা উৎসৱভাগি এইখন পবিত্ৰ ঠাইতেই আৰম্ভণি ঘটাইছিল। আজি 258 সংখ্যক নলগোৱা উৎসৱ ইয়াতে অনুষ্ঠিত হৈছে। জাতি বৰ্ণ ভাষা ধৰ্ম সকলো লোকেই ইয়ালৈ আহিছে। বিৰি বাট নপায় অৱস্থা 2 লক্ষতকৈ অধিক লোকৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা ইয়ালৈ মানুহ আহে। আমাৰ অসমৰ উজনি অসমৰ একমাত্ৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বৰভেটি পৰিগণিত হৈছে আৰু বিপ্লৱী গুৰু অষ্টভুজদেৱে এটা সপোন দেখিছিলে। শ্ৰীমন্ত শংকৰদেৱে যি সপোন দেখিছিলে সেই সপোনেই দেখিছিলে। সেই সপোনটো আছিলে যে জাতি বৰ্ণহীন হৰিভকতৰ এখন সমাজ নিৰ্মাণ কৰিব লাগে আৰু ইয়াৰ কাষতে মজিয়াভেটি আছে। আপোনালোকক আমি কৈ ভাল পাম, আপোনালোকেও জানে মজিয়াভেটিতে সেই অষ্টাদশ শতিকাৰ মাজভাগত জাতি বৰ্ণহীন হৰিভকতৰ সমাজ নিৰ্মাণ হৈছিলে। একেটা চৰুতো অন্ন সিজাই বাধাৰ প্ৰাচীৰ ভাঙি জাতি বৰ্ণহীন এখন সমাজে একেলগে একোখন মজিয়াতে অন্ন গ্ৰহণ কৰিছিলে তেওঁলোকে। আৰু আজি সকলো স্তৰৰ লোক আহিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহিছে। গাত গা লগাই তেওঁলোকে একেখন মজিয়াতে বহি অন্ন গ্ৰহণ কৰিব, প্ৰসাদ গ্ৰহণ কৰিব। ইয়াতকৈ আৰু সুখৰ কথা একো থাকিব নোৱাৰে। এই উৎসৱৰ প্ৰধান লক্ষ্যটোৱেই হৈছে ঐক্য, শান্তি আৰু প্ৰগতি। এয়াই আমাৰ মূল উদ্দেশ্য। বিগত বৰ্ষসমূহৰ দৰে ঐতিহাসিক এই বৰভেটিত অনুষ্ঠিত হৈছে 258 সংখ্যক নলগোৱা উৎসৱ। আমাৰ
258 সংখ্যক ন লগোৱা উৎসৱ অনুষ্ঠিত হৈছে। এইটো প্ৰত্যেক বছৰে হয়। এইটো দুদিনীয়াকৈ হয়। আঘোণৰ দ্বিতীয় সপ্তাহত যিটো দেওবাৰ আহে, দেওবাৰ, শনিবাৰ, দেওবাৰ, এই 2 দিন লৈ আমি ন লগোৱা উৎসৱ উদযাপন কৰা হয়। প্ৰথম দিনা কাৰ্যসূচী আমাৰ কালি আছিলে আমাৰ ধৰ্মধ্বজ উত্তোলন, আমাৰ বৰভেটি সংৰক্ষণ উন্নয়ন সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ। তাৰপিছত প্ৰথমে আমি কৰিলোঁ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছত আমাৰ দিনটো কাৰ্যসূচীৰে দুপৰীয়া আমাৰ গাঁওবুঢ়াসকলক, মানে আমাৰ জ্যেষ্ঠ যিসকল গাঁওবুঢ়া, তেখেতসকলে আমাৰ সমাজলৈ আগবঢ়োৱা অৰিহণাৰ কাৰণে তেখেতৰ যিটো অৱদান, তাৰ স্বীকৃতিস্বৰূপে আমি 5খনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছোঁ। তাৰে 3জন আহিব নোৱাৰিলে, বাৰ্ধক্যজনিত কাৰণবশতঃ 2জন আহি আমাৰ এই সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিছে। গধূলি অনুষ্ঠানত আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ল অষ্টভুজ, এইখন 258 সংখ্যক। তাৰপিছত আমাৰ বৰগীতেৰে অনুষ্ঠানটো আৰম্ভ হৈছিলে। বৰগীতে আৰম্ভ কৰি স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছত আমাৰ যিসকল লাইভ মেম্বাৰ এই বছৰ 2025 বৰ্ষৰ যিসকল আমাৰ আজীৱন সভ্য ভৰ্তি হৈছে, তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল। এইবাৰ আমাৰ 10জনকৈ নতুন সদস্য আমি অন্তৰ্ভুক্তি কৰিছোঁ। তাৰপিছত কালি কাৰ্যসূচী সমাপ্ত হ'ল। আজি আমাৰ এই বিভিন্ন স্থানৰ পৰা অহা ভকতসকলে নিজৰ খেল লৈ, নিজৰ ভকতসকলক লৈ গায়ন বায়নেৰে আহি ইয়াত ন লগোৱা উৎসৱ আৰম্ভ কৰিছে। ন লগোৱাটো আমাৰ আঘোণৰ যিটো প্ৰথম ধান কটা হয়, আঘোণ মাহৰ প্ৰথম ধান কাটি আমাৰ বৰভেটিতে লগাবলৈ আহে। বৰভেটিত লগোৱাৰ পিছতে ৰাইজে ঘৰে ঘৰে ন খায়। গতিকে 1768 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা হোৱা এই বৰভেটি আমাৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আজি ভিৰ কৰিছেহি, আপোনালোকে দেখিছেই। গতিকে এই বৰভেটিতে সকলোৱে তিনিচুকীয়া, গোলাঘাট, নগাঁও, শিৱসাগৰ সকলো খেল আহি ইয়াত বহিছে। গায়ন বায়নেৰে গাই তেওঁলোকে নৈবেদ্য বিতৰণ কৰি প্ৰসাদৰ পিঠাগুড়ি, সেই ন চাউলৰ পিঠাগুড়ি বনাই তাৰে মিঠৈ বনাই সকলোৱে ভগৱানৰ ওচৰত শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰুজনাক অৰ্পণ কৰে। তাৰপিছতহে ৰাইজে গ্ৰহণ কৰে। এই উৎসৱলৈ শদিয়াৰ পৰা ধুবুৰীলৈকে সিঁচৰিত হৈ থকা মায়ামৰা সম্প্ৰদায়ৰ ভকত বৈষ্ণৱৰ আগমন ঘটিছে। 2দিনীয়া কাৰ্যসূচীৰে শনিবাৰে ধৰ্মধ্বজা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি আৰম্ভ হোৱা ন লগোৱা উৎসৱৰ দ্বিতীয় দিনা ভকত বৈষ্ণৱসকলে মৃদংগীয়ে গায়ন বায়ন প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চল জীপাল কৰি তোলে। আমাৰ বৰভেটি ন লগোৱা উৎসৱটো আয়োজন কৰা হৈছে। আপোনালোকে দেখিছে অগণন লাখ ভক্ত ইয়াত আহি পেলাই সমাগম হৈছে আৰু ইয়াৰ অনুষ্ঠানটো আমি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট সুচাৰুৰূপে পালন হৈছে। ইয়াত আজি আমাৰ জিলা প্ৰশাসনেই হওক, সংবাদ মাধ্যমেই হওক, যথেষ্ট আমাক সহায় কৰিছে আৰু আমি ইয়াৰ পৰা ভক্তসকলক আজি দিনটোৰ যিখিনি মানে তেখেতলোকে নিজৰ ঠাইতে যিখিনি কৰ্ম কৰি গৈছে সেইখিনি যাতে সুচাৰুৰূপে পালন কৰে, বিশৃংখলা নকৰে, তাৰ প্ৰতি আমি গুহাৰি জনাইছোঁ ৰাইজক। উক্ত উৎসৱত জিলা আয়ুক্তৰ লগতে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী উপস্থিত হৈ সকলোৰে মংগল কামনা কৰে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।